2001 চনত নলবাৰীত 415 গৰাকী শিক্ষক নিযুক্তি দিয়া হৈছিল OBB আঁচনিৰ জৰিয়তে। এই 415 গৰাকী শিক্ষক অৰ্থাৎ আজিৰ পৰা প্ৰায় 24 বছৰ পূৰ্বে 2001 চনত নিযুক্তি দিছিল 415 গৰাকী ভ্যাকেন্সি যি পোষ্ট, এই পোষ্টৰ এগেইনষ্টে দিয়া হৈছিল শিক্ষক নিযুক্তি নলবাৰীত। যদি চাবলৈ যোৱা হয় 2001 চনত অসমত সৰ্বমুঠ পোষ্ট আছিল সেই সময়ত 7066টা, কিন্তু তাৰ ভিতৰত বৰ্তমানে কৰ্মৰত অৱস্থাত আছে 6651 গৰাকী শিক্ষক, ই ME সেকশনেই হোক বা লোৱাৰ প্ৰাইমাৰী, সৰ্বমুঠ 6651 গৰাকী বৰ্তমানে কৰ্মৰত। কিন্তু নলবাৰীত সেই সময়ত 2001 চনত যে নিযুক্তি লাভ কৰিছিল 415 গৰাকী শিক্ষকে, এই শিক্ষকসকলৰ আচলতে যি নিযুক্তি পত্ৰ সেই সময়ত শিক্ষা বিভাগে আচলতে ডুপ্লিকেট কৰি দিছিল নেকি, এওঁলোকৰ নিযুক্তি পত্ৰ ভুৱা আছিল নেকি, যাৰ কাৰণে আজি 24 বছৰে তেখেতসকলে শিক্ষানুষ্ঠানত শিক্ষাদান কৰিব নোৱাৰাই আচলতে চিন্তিত হৈ পৰিছে। এই শিক্ষকসকলৰ জৰিয়তে তেখেতসকলৰ পৰিয়ালবৰ্গ যদি ভুৱাই আছিল তেনেহলে 24 বছৰৰ পিছত চৰকাৰে কেনেকে হাৰ পালে যে এখেতসকলক এই শিক্ষকসকলক স্বয়ং আঁচনিৰ জৰিয়তে 1 লাখ টকা ৰাজসাহায্য আৰু 1 লাখ টকা তেওঁলোকক বিনা সুতে তেওঁলোকক ঋণ দিয়া, কেনেকুৱা কথা? যদি তেখেতসকল শিক্ষক নহয় ভুৱা নিযুক্তি পাইছিল, যদি ভুৱা নিযুক্তিয়ে হয় তেনেহলে তেখেতসকলক 24 বছৰৰ পিছত 2 লাখ টকা কেনেকে সাহায্য কৰিব পাৰে? যদি ভুৱাই নহয় তেনেহলে তেখেতসকলক এই শিক্ষকতাৰ পৰা দূৰত ৰখাৰ কাৰণটো কি? কি কংগ্ৰেছ দলেই হোক, তাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰেই হোক, কোনো দলে এই সকলৰ যে কৰুণ গাথা বুজিবলৈ আজিলৈ সময় নাপালে। নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আসাম লাইভ। মোৰ সৈতে উপস্থিত আছে নলবাৰীৰ এগৰাকী ভুক্তভোগী অৰ্থাৎ 2001 চনত নিযুক্তি পোৱা এগৰাকী শিক্ষক, অৰ্থাৎ নিযুক্তি পোৱাৰ লগে লগে এখন শিক্ষানুষ্ঠানত 3 মাহ কৰ্মৰত হৈ আছিল, তাৰ পিছত চৰকাৰ আৰু শিক্ষা বিভাগে তেখেতসকলক আঁতৰাই দিলে। আঁতৰাৰ পিছত 24 বছৰৰ পিছত তেওঁলোকক 2 লাখ টকা আঁচনিৰে আশ্বস্ত কৰিব বিচৰাটোৱে আচলতে শিক্ষা বিভাগ বা চৰকাৰ বিভাগ খুব দুখ লগা কথা। মোৰ সৈতে আছে এগৰাকী সাহেৰ আলী ডাঙৰীয়া, আপোনাক পোনপটে স্বাগত জনাইছো। অসমৰ দৰ্শকসকলক নমস্কাৰ জনাইছো আৰু এই চেগতে আসাম ডিজিটেল লাইভৰ কৰ্মকৰ্তাক ধন্যবাদ জনাইছো। আজি মোক এই মজিয়াত ৰাইজৰ ওচৰত প্ৰকৃত তথ্যখিনি দাঙি ধৰাৰ সুযোগ দিয়াৰ বাবে মই সঁচাকৈ ধন্যবাদ জনাইছো। 2001 চনত আপোনালোকক নিযুক্তি দিয়া হৈছিল 415 গৰাকী। সদৌ অসমতে অকল নলবাৰী জিলাই নহয় 7066টা OBB শিক্ষক আঁচনিৰ পদৰ বিপৰীতে নিযুক্তি দিছিল। সেই একেই পদ্ধতি, একেই বিজ্ঞাপন, একেই সময়তে। কিন্তু দুখৰ বিষয় সেই অকল শিক্ষক আজিও কৰ্মৰত হৈ আছে। কিন্তু আমাৰ নলবাৰী জিলাৰ ME LP লগ লাগি ME 135 জন আৰু LP 280টা OBB শিক্ষকৰ আঁচনি OBB শিক্ষকৰ অনুমোদিত পদৰ বিপৰীতে তেতিয়াৰ সাব ডিভিজনেল এডভাইচাৰী বোৰ্ডে এপ্ৰুভ লিষ্টৰ আধাৰত সেই সময়ৰ শিক্ষা বিষয়াই আমাক নিযুক্তি প্ৰদান কৰিছিল। কিন্তু দুখৰ বিষয় যে আমি কাম কৰি থকা 3 মাহ অতিক্ৰম কৰাৰ পিছত কোনো ধৰণৰ বাজ বিচাৰ নকৰাকৈ সেই সময়তে কিছু অতিৰিক্ত আৰু অবৈধ শিক্ষক নিযুক্তি হৈছিল। সেই নিযুক্তিৰ গইনা লৈ বৈধভাৱে নিযুক্তি পোৱা শিক্ষকসকলক আমাক কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাক কৰ্মৰ পৰাই অব্যাহতি দিয়ে। তাৰমানে সেই সময়ত নলবাৰীত পদ আছিল 415টা। খালি নহয়, এইটো হল OBB আঁচনিৰ চেনচনিং পোষ্ট চেন্ট্ৰেলৰ পৰা অনুমোদিত হৈছিল। সেই চেনচনিং পোষ্টৰ নলবাৰী ডিষ্ট্ৰিক্টৰ বাবে 280টা LPৰ আৰু MEৰ 135টা অনুমোদিত পদ আছিল। সেই অনুমোদিত পদত অসমৰ অইন জিলাত যি প্ৰক্ৰিয়াৰে যি ধৰণে নিযুক্তি প্ৰদান কৰিছিল, নলবাৰী জিলাতো একেই প্ৰক্ৰিয়া
একেই পদ্ধতিৰে আমাক নিযুক্তি প্ৰদান কৰিছিল, আমি কৰ্মৰত আছিলোঁ। কিন্তু সেই সময়তো অবৈধভাৱে নিযুক্তি দিয়া বুলি বাতৰি প্ৰচাৰ হৈছে। সেই সম্পূৰ্ণ সঁচা। সেই সময়ত এছাম সুবিধাবাদী ৰাজনৈতিক নেতা আৰু দালাল সদৃশ কৰ্মচাৰীৰ ছত্ৰছায়াত গৰিষ্ঠ সংখ্যক নিযুক্তি হৈছিল। এইটো নুই কৰিব নোৱাৰি। প্ৰায় 4,500 এতিয়া চৰকাৰী তথ্য মতে যেতিয়া আমি মহামান্য ন্যায়ালয়ৰ ওচৰত গৈছিলো আমি ন্যায় বিচাৰি, তেতিয়া চৰকাৰী পক্ষৰ পৰা মহামান্য ন্যায়ালয়ৰ WPC 6469/2001 বছৰৰ আধাৰত যি ৰায়দান হৈছিল 4/12/2001 তাৰিখে সন্মানীয় বিচাৰপতি ডি বিশ্বাসদেৱে যি চূড়ান্ত ৰায়দান দিছিল, সেই ৰায়দানৰ সময়ত সেই ৰায়দানত উল্লেখ আছে যে 4,510জন নিযুক্তি হৈছিল 415টা পদৰ বিপৰীতে। কিন্তু তাত সাব ডিভিজনেল এডভাইজাৰী বোৰ্ডৰ এপ্ৰুভ লিষ্টৰ আধাৰত যিসকল নিযুক্তি হৈছিল শিক্ষকক, সেইসকল শিক্ষকৰ সকলো তথ্য থকাৰ পিছতো সম্পূৰ্ণ ৰাজনৈতিক আক্ৰোশৰ বাবে তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ সেই বিষয় মন্ত্ৰী MLA সকলৰ নেতৃত্বত এই শিক্ষকসকলৰ বলিৰ কথা হ'ব লগা হৈছিল। আমি তেতিয়াই লগে লগে দ্বাৰস্থ হৈছিলো। তেতিয়া WPC 6469 কেছৰ জৰিয়তে বহুত কেছ হৈছিল। সেই সকলো কেছৰ একলগ কৰি যি ৰায়দান দিছিল, সেই ৰায়দানৰ মূল লিডিং কেছটো আছিল 6469/2001 আৰু 4/12/2001 তাৰিখে মহামান্য ন্যায়ালয়ে যি চূড়ান্ত ৰায়দান দিছিল তাত স্পষ্টভাৱে লিখা আছে যে ইয়াত বাচিব নোৱাৰা কোনো কাৰণ নাই। এনকোয়ারিৰ কাৰণে সেই সময়ত যি বিভাগীয়ভাৱে তেতিয়াৰ ADC অৰ্থাৎ এনকোয়ারি অফিচাৰে বিভাগৰ পৰা তথ্য সুইচ কৰিছিল। তাত সিজার লিষ্টত স্পষ্টভাৱে উল্লেখ আছে অৰিজিনেল এপইণ্টমেণ্ট আৰু অৰিজিনেল এপ্ৰুভ লিষ্ট সুইচ কৰিছে। আৰু সেই সুইচ কৰা সিজার লিষ্ট মই ইতিমধ্যে RTI কৰি আনিছোঁ। এইবিলাক মোক RTI জৰিয়তে দিছে। মই আজি ইয়াত যিমান তথ্য আনিছোঁ সকলো মোৰ কোনো ধৰণৰ মই নিজে আনা তথ্য নহয়, সম্পূৰ্ণ RTI জৰিয়তে মোক বিভাগীয়ভাৱে যোগান ধৰিছে নিয়ম নীতিৰ মাজেৰে, যে ইয়াত স্পষ্টভাৱে লিখা আছে অৰিজিনেল এপইণ্টমেণ্ট সুইচ কৰিছে আৰু অৰিজিনেল এপ্ৰুভ লিষ্ট। যেহেতুকে অৰিজিনেল এপ্ৰুভ লিষ্ট আৰু অৰিজিনেল এপইণ্টমেণ্ট চুইচ কৰিছে, সন্মানীয় বিচাৰপতি ডি বিশ্বাসদেৱৰ 4/12/2001 তাৰিখৰ যি ৰায়দান, সেই ৰায়দান মতে 3 মাহৰ ভিতৰত সেই এপ্ৰুভ লিষ্টৰ আধাৰত যি নিযুক্তি পত্ৰ হৈছিল তেখেতসকলক 3 মাহৰ ভিতৰত নিজ নিজ কৰ্তব্যত যোগদান কৰাৰ কাৰণে চূড়ান্ত ৰায়দান দিয়া আছিল। আৰু তাতকৈ দুৰ্ভাগ্যৰ বিষয় যে সেই সময়তে তেতিয়াৰ সন্মানীয় ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰ, মই এমিখিনিৰ কথা কৈছোঁ যেহেতুকে মোৰ হাতত এমিৰ তথ্য আছে, মোৰ হাতত LP কোনো তথ্য নাই, মই এজন এমিৰ শিক্ষক হিচাপে নিযুক্তি পত্ৰ পাইছিলোঁ। তেতিয়া ফুলেন কলিতা দেৱে মোক RTI জৰিয়তে মোক তথ্যখিনি দিয়ে আৰু সেই তথ্য মৰ্মে মই জানিব পাৰোঁ যে সেই তথ্যৰ 18/12/2001 তাৰিখ চিঠি নম্বৰ 15,261 তেতিয়া নগেন বড়ো ছাৰ আছিল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ। তেখেতে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনলৈ লিখিছে যে 2001 চনত নিযুক্তি পোৱা অবিবি শিক্ষকৰ ক্ষেত্ৰত মহামান্য ন্যায়ালয়ৰ যি ৰায়দান আছিল, ৰায়দানৰ 14 নম্বৰ নিৰ্দেশ মৰ্মে তেখেতে 105জন অবিবি শিক্ষকৰ, নলবাৰী ডিষ্ট্ৰিক্টৰ 105জন অবিবি শিক্ষকৰ তালিকা এপ্ৰুভ লিষ্ট এই শিক্ষকসকলক নিযুক্তি দিয়াৰ বাবে সম্পূৰ্ণ কেছ নম্বৰ ধৰি দিয়া আছে। কেছ নম্বৰ WPC নম্বৰ 6117, WPC নম্বৰ 6469, WPC নম্বৰ 5240, WPC নম্বৰ 5668, WPC নম্বৰ 5671 and order dated 4/12/2001। এই কেছকেইটাৰ আধাৰত যিখিনি বৈধ শিক্ষক আছিল সম্পূৰ্ণ এপ্ৰুভ লিষ্ট মাননীয় ডিষ্ট্ৰিক্ট অফিচাৰদেৱে ডিৰেক্টৰ অফিচলৈ অৰ্থাৎ 18/12/2002 তাৰিখে পঠাইছিল। কিন্তু ইমানবোৰ তথ্য থকাৰ পিছতো এই এপ্ৰুভ লিষ্টৰ সৈতে থকাৰ পিছতো পঠোৱাৰ পিছতো কি ৰহস্যৰ কাৰণে আজিলৈকে আমাক কোনো ধৰণৰ বাচিব নোৱাৰা বুলি কৈ আমাক আজিও বঞ্চিত কৰি ৰাখিছে। আমাৰ পৰিয়ালবিলাকৰ হানচৰা অৱস্থা হৈছে, আমি অৰ্থনৈতিকভাৱে জৰুলা হৈ গৈছোঁ, আমাক সম্পূৰ্ণ ৰাজনৈতিক বলিৰ পঠোৱা সজা হৈছে। সেই সময়ত AJPৰ দিনত আমাক চৰকাৰে যিখিনি চাকৰি দিছিল, পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে কংগ্ৰেছে সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হিচাপে আমাক লৈ আজি দুখৰ বিষয় আৰু লজ্জাৰ বিষয়, যি কংগ্ৰেছ চৰকাৰে ৰাজনৈতিক বলিৰ পঠা সজাই
একমাত্ৰ এজিপি চৰকাৰে চাকৰি দিয়াৰ বিনিময়ত সেই সময়ত সেই এজিপি আৰু আজি কংগ্ৰেছৰ সেই নেতাসকল লগে যি চৰকাৰ কৰি আছে, কিন্তু তেখেতসকলৰ কোনো ধৰণৰ একো বান বিচাৰ নাই। কিন্তু আমাৰ এই নিঃসহায় শিক্ষকখিনিৰ ওপৰত আজিও আমাৰ চেকা যোৱা নাই, যাৰ ফলত আমি ভুক্তভোগী আছো। আজি আমাৰ সন্মানীয় যিজন মুখ্যমন্ত্ৰী, তেখেতে সেই সময়ত দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী আছিল। তেখেতে শিক্ষামন্ত্ৰী হৈ থাকোঁতে মই বহুবাৰ তেখেতক স্পীড পোষ্ট যোগে বহু তথ্য দিছিলোঁ, আনকি সেই তথ্যসমূহ ৰেকৰ্ড মোৰ ইয়াত আছে তেখেতক। কিন্তু তেখেতে কোনো ধৰণৰ ইয়াত হেৰি নকৰিলে। আনকি তেখেতৰ কাৰ্যকালত এবাৰ নহয় 8-10 বাৰ বিভিন্ন এনকুৱাৰী কমিটি গঠন কৰিছে মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে, কিন্তু সেই এনকুৱাৰী কমিটিসমূহে কোনো দিন বৈধ শিক্ষক বাচিব নোৱাৰা বুলি মহামান্য ন্যায়ালয়ত ৰিপৰ্ট দি সম্পূৰ্ণ আমাৰ কেছবোৰ ধ্বংস কৰি আছিল, সম্পূৰ্ণ ভুৱা তথ্যৰে। আৰু যদি সেইবোৰ তেখেতসকলে এনকুৱাৰী কমিটিৰ সময়ত এনকুৱাৰী কমিটিবিলাকে তথ্য পোৱাই নাছিল, তেতিয়াহ'লে আৰু এতিয়াই মোক এই এপ্ৰুভ লিষ্টবিলাক কোনে দিলে, কি কাৰণত দিলে? এই এপ্ৰুভ লিষ্টবিলাক যি দিছে এইবিলাক মিছা এপ্ৰুভ লিষ্ট নেকি? যদি মিছা এপ্ৰুভ লিষ্ট হয়, তেতিয়াহ'লে এই RTI যি নিয়ম ভংগ কৰিছে তেখেতসকলৰ ওপৰত কি ব্যৱস্থা ল'ব মাননীয় এই মুখ্যমন্ত্ৰীজনে? তেখেতে সঘনে কয় যে দুৰ্নীতিমুক্ত আমি এখন চৰকাৰ কৰিবলৈ গৈ আছো। যদি দুৰ্নীতিমুক্ত চৰকাৰ কৰিবলৈ গৈ আছে আপুনি, আপোনাক ইয়াৰ পৰাই মই আহ্বান জনাম, আপুনি এই তথ্যৰ আধাৰত অতি শীঘ্ৰে এনকুৱাৰী কৰি ইয়াৰ ওপৰত যথাযথ ব্যৱস্থা লওক। আৰু যদি যথাযথ ব্যৱস্থা লৈ যদি আমাৰ কিবা ভুল আছে, আমাক স্বয়ং কিয় আজি দুখৰ বিষয়, লজ্জাৰ বিষয় এখন দুৰ্নীতিমুক্ত চৰকাৰৰ বাবে যে তেখেতে কৈছে সিদিনা 14 সংখ্যক কেবিনেটত নলবাৰীত যি কেবিনেট হৈছিল, সেই কেবিনেটত তেখেতে নিজেই কৈছে 27/6/2024 তাৰিখৰ কেবিনেটত যে নলবাৰী জিলাৰ একক শিক্ষকক নিযুক্তি দিব পৰা ব্যৱস্থা নাই, সম্ভৱ নহয়। গতিকে CM ত্ৰিপুলৰ জৰিয়তে 1 লাখ সাহায্য আৰু 1 লাখ ঋণমুক্ত আমাক অৰ্থৰ যোগান ধৰিব। আৰু তেখেতে কৈছে যে ফৰেনচিকৰ জৰিয়তে 347 জন শিক্ষক পোৱা গৈছে। যদি ফৰেনচিকত 347 জন শিক্ষক পোৱা গৈছিল, তেতিয়াহ'লে এই ফৰেনচিকৰ তথ্যৰ আধাৰত আমাক স্বয়ংলৈ হিতাধিকাৰীলৈ কিয় পৰিৱৰ্তন কৰিলে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী হৈ আছিল, তেতিয়াই আপোনাক তথ্য আকাৰে মই RTI পোৱা তথ্য বাই পোষ্ট জৰিয়তে, স্পীড পোষ্টৰ জৰিয়তে মই জনাইছোঁ। এতিয়াও মোৰ এই তথ্য ৰেকৰ্ড আছে আপোনালৈ পঠোৱা। গতিকে তেতিয়াৰ পৰাই আপুনি সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি আছে। আজিও আপুনি মুখ্যমন্ত্ৰী হৈ থাকি এই বিষয়টো সম্পূৰ্ণ কৌশলেৰে আমাক ধ্বংস কৰিবলৈ ওলাইছে একমাত্ৰ নলবাৰী জিলাখনক। আপোনাৰ এই চৰকাৰখনৰ এই যিটো নলবাৰীৰ প্ৰতি অৱহেলা, আপোনাক ইয়াৰ পৰাই অনুৰোধ জনাম, আপোনাৰ কেবিনেট মন্ত্ৰীবৰ্গক অনুৰোধ জনাম যে আপোনালোকে যি সিদ্ধান্ত লৈছে নলবাৰীৰ প্ৰতি ঘৰ অন্যায়, এই অন্যায় অতি শীঘ্ৰে আপোনালোকে অন্যায় নকৰি তাৰ বিপৰীতে ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ যদি সঁচাকৈ দুৰ্নীতিমুক্ত চৰকাৰ হয়। কাৰণ এইবোৰ মই কোনো ধৰণৰ ঘৰত বনোৱা নাই তথ্য নহয়, মই RTI দিয়া আনৰ তথ্য। আৰু যদি এই তথ্য মোৰ ভুল হয়, যদি মই মিছাকে আনিছো, তেতিয়াহ'লে আইনৰ জৰিয়তে মোৰ ওপৰত ব্যৱস্থা মই প্ৰস্তুত আছো। আৰু যদি আপোনালোকৰ যি শিক্ষা বিভাগৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ লগত মুক্তভাৱে শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী মহোদয় আৰু ওপৰ মহলৰ যিমান বিষয়ববী আছে, তেখেতসকলে মুক্তভাৱে মিডিয়াৰ ওচৰত আহক, মই থাকিম। কি তথ্যৰ প্ৰভাৱৰ কাৰণে আজি নলবাৰী জিলাকে এইসকল শিক্ষকক ধ্বংস কৰা হ'ল? আজি 25 বছৰ অতিক্ৰম কৰিবলৈ হ'ল, কি কাৰণত আমি এই প্ৰাপ্যৰ পৰা বঞ্চিত থাকিবলৈ লগা হ'ল? বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি প্ৰতিবাদ কৰি ইয়াৰ ফল পোৱা নাই। আৰু সময়ে ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত আমাৰ এই নলবাৰী অবিবি শিক্ষকক লৈ হেতালি খেলি তেখেতসকলৰ বৈতৰণি পাৰ হয়, তাৰ পিছত ঘৰিয়ালৰ চকু পানী সেইকেইদিনত টুকি তাৰ পিছত নীৰৱ ভূমিকা পালন কৰে। গতিকে আমি আহ্বান জনাইছো, এই নিৰ্বাচনৰ আগত ইয়াক মহিমূৰ নকৰে, ইয়াক যদি চূড়ান্ত ন্যায় নাপাওঁ, আমি আচল ন্যায় নাপাওঁ, তেতিয়াহ'লে ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম। আমি শিক্ষা বিভাগ বা চৰকাৰৰ ফালৰ পৰা যিখিনি অৰ্ডাৰ বা সেইখিনি পালো, আদালতৰ পৰা কিবা মহামান্য আদালতৰ পৰা তেনেকুৱা ধৰণৰ কিবা তথ্য আপোনাৰ আছে নেকি? মহামান্য ন্যায়ালয়ৰ জৰিয়তে 2001 চনতে আমাক ৰায়দান দি থৈছিল। তেখেতসকলে মহামান্য ন্যায়ালয়ে তেতিয়াই চূড়ান্ত ৰায়দান দিয়াই আছে। খালি এই ৰায়দান কাৰ্যকাৰী নকৰাৰ বিনিময়ত আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে মহামান্য ন্যায়ালয়ত গোচৰ তৰাই চলাই আছো। শেহতীয়াভাৱে
নলবাৰী জিলা অবিবি শিক্ষক সন্থাৰ নেতৃত্বত MELPৰ দুটা কেছ চলি আছিল অতি দুখৰ বিষয় যে হিয়াৰিং কমপ্লিট কৰি আজিৰ পৰা আঢ়ৈ বছৰ আগত হিয়াৰিং কমপ্লিট কৰি অৰ্ডাৰ ৰিজাৰ্ভ ৰাখি সুদীৰ্ঘ আঢ়ৈ বছৰ পিছত এই মোটামুটি প্ৰায় ৰিটায়াৰ্ড হ'ব লগা শিক্ষকখিনিক কোনো ধৰণৰ ন্যায় নিদি ৰায়দান প্ৰদান নকৰি সন্মানীয় বিচাৰপতিজনে মহামান্য ন্যায়ালয়ৰ পৰাই স্থানান্তৰিত হয় কিন্তু কেছটোৰ কোনো ধৰণৰ ৰায়দান প্ৰদান কৰা নহ'ল সেই ৰিজাৰ্ভক থাকিল ইতিমধ্যে আমি ন্যায় বিচাৰি মহামান্য ন্যায়ালয় যি ন্যায় বিচাৰি আছো সেই ন্যায়ালয়তে আমাৰ হয়তো অৱসৰ হোৱাৰ এটা উপক্ৰম দেখা দিছে কিন্তু ন্যায় পাবলৈ আমি সক্ষম হোৱা নাই মানে অবিবি শিক্ষকৰ সেই সময়ত যে আঁচনি এই আঁচনি যে ভেকেঞ্চি নহয় ঠিক তাৰ যি চেনচনিং পোষ্ট 415 গৰাকী 415 গৰাকী নিযুক্তি দিয়া হ'ল তাৰপিছত তাৰ গইনালৈ প্ৰায় 4000ৰ অধিক অবৈধই হোক বা বৈধ হেতু নাজানো তাত নিযুক্তি দিয়া হ'ল কিন্তু চৰকাৰ বা বিভাগে এই 415 গৰাকীক চিনাক্ত নকৰি দীৰ্ঘদিন সময় 415 গৰাকী চিনাক্তকৰণ কৰা হৈছে কাৰণ RTI কয় 415 গৰাকী যি চিনাক্তকৰণ হ'ল 18/12/2002 তাৰিখে প্ৰথম চিনাক্তকৰণৰ তথ্য মই RTIৰ জৰিয়তে পাওঁ আৰু লেটাৰ নাম্বাৰ 15221 তাৰিখ 18/12/2002 তেতিয়া নগেন চন্দ্ৰ বৰদেৱে এই নলবাৰী জিলাৰ 2001 চনৰ ME স্কুলৰ 105 জন বৈধ অবিবি শিক্ষকৰ তালিকা প্ৰস্তুত কৰি তালিকাৰ সৈতে পূৰ্বৰ এপ্ৰুভ লিষ্ট সংলগ্ন কৰি ডিৰেক্টৰ মহাশয়লৈ প্ৰেৰণ কৰিছিল আৰু কেনচেলেশ্যন উইথড্ৰলৰ কাৰণে সেকেন্ড টাইম পুনৰ এইখনৰ পিছত কাৰ্যকাৰী নোহোৱাত তেখেতৰ চিঠি নম্বৰ 5923 ডেটেড 22/5/2003 তেতিয়া তেখেতে লিখিছে কেনচেলেশ্যন উইথড্ৰল কৰিব লাগে 105 জন অবিবি শিক্ষকক MEৰ বৈধভাৱে নিযুক্তি পোৱা আনকি মহামান্য ন্যায়ালয় WPC 8299/2004 এইটো মই নিজে কৰা কেছ মই নিজে পিটিশনাৰ সাহেৰ আলী এণ্ড আদাৰ্ছ ইয়াত নিজে এইটো পেৰাকমেণ্টত লিখিছে এইটো পেৰাকমেণ্ট যে ইয়াত জেনুইনভাৱে এপইণ্টমেণ্ট পোৱা 105 জন অবিবি টিচাৰ আছে আৰু এই এপ্ৰুভ লিষ্ট হইতে তেতিয়াৰ সাব ডিভিজনেল এডভাইজাৰী বোৰ্ডৰ এপ্ৰুভ লিষ্ট হইতে ইয়াত গাঁঠি দিলেও নিবিহিত ব্যৱস্থাৰ কাৰণে এইটো ডিৰেক্টৰ মহাশয়লৈ প্ৰেৰণ কৰিছে মহামান্য ন্যায়ালয়ৰ পেৰাৱাইজ কমেণ্টৰ নিৰ্দেশত গতিকে বাৰম্বাৰ বিভিন্ন সময়ত মহামান্য ন্যায়ালয়ত এই তথ্যসমূহ ন্যায়ালয়ত যি ৰায়দান এই ৰায়দান নিৰ্দেশ মৰ্মে বিভিন্ন সময়ত এই তথ্যসমূহ প্ৰস্তুত কৰি পঠায় কিন্তু জিলা পৰাই কিন্তু কোৰ্ট কেনেকৈ এই তথ্যসমূহ ৰৈ যায় মহামান্য ন্যায়ালয়ে নাপায় বা কি কাৰণত নাপায় বা কিয় নিদিয়ে কিন্তু ইয়াৰ আজিলৈকে আমি ন্যায় পাবলৈ আপোনালোকৰ অবিবি যি সংগঠন এটা থকা বুলি কৈছে কৰ্মচাৰী সেই সময়ত যিসকল ভুক্তভোগী বৰ্তমানে ভুক্তভোগী তেওঁলোকে নিযুক্তি পায়ো যোগদান কৰিব নোৱাৰিলে সংগঠনটো কৰবাত হেৰাল নেকি আপোনালোকৰ সংগঠনটো হেৰুৱা নাই সংগঠনটো সম্পূৰ্ণ সক্ৰিয় হৈছে তেখেতসকলৰ নিজৰ মুনাফা আদায়ৰ বাবে আমাৰ শিক্ষকখন ঠিক আগে দেখিছিলো নলবাৰীৰ অবিবি শিক্ষক কৰ্মচাৰী ধৰ্ম বা এনেকুৱা প্ৰতিবাদ দেখিছিলো কিন্তু আজি বহু বছৰৰ পৰা তেওঁলোকৰ কিন্তু কোনো প্ৰতিবাদ বা চৰকাৰী অবিবি শিক্ষকৰ যদি প্ৰতিবাদ বিলাক চাই প্ৰতিবাদৰ পিছে পিছে একজন নেতাই নিজৰ সুবিধা আদায় কৰি লৈ এই শিক্ষকখিনিক বলিৰ পঠা সজাই আছে নলবাৰী জিলাৰ অবিবি শিক্ষক একতা এই আমাৰ ঘৰুৱা ভাষাত ক'ব গ'লে কণী দিয়া হাঁহত পৰিণত হৈছে অৰ্থাৎ আমি তেখেতসকলৰ নিজৰ সুবিধাৰ কাৰণে সংগঠন কৰি দিয়া যেন হৈছে এইবিলাক তথ্য থকাৰ পিছতো আজি আমাৰ নলবাৰী জিলা অবিবি শিক্ষক সন্থাই এনেকুৱা কাম কৰিছে ঘৰে ঘৰে যে স্বয়মৰ কাৰণে ফৰ্মবিলাক বিলাই আছে কিন্তু তেখেতসকলে বিলাব লাগিছিল কি যে আমাৰ চৰকাৰ আমাৰ চাকৰি প্ৰাপ্য চাকৰি আজি আমি অৰ্ডাৰ আনিছো আপোনালোকে লওক তাৰমানে আপুনি ক'ব বিচাৰে যে যিটো অবিবি সন্থা নলবাৰীত তাত বিভাজনমুখী হৈছে এটা পক্ষই চৰকাৰে যি স্বয়ং আঁচনি নিৰ্ধাৰণ কৰিছে বা স্বয়ং আঁচনি প্ৰদান কৰিব অৰ্থাৎ এই সন্থাটোৰ একাংশ লোকে স্বয়ং আঁচনি গ্ৰহণ কৰিব আৰু একাংশই স্বয়ং আঁচনি বিৰোধিতাৰে তেওঁলোকে নিজৰ চাকৰি যি প্ৰাপ্য এই প্ৰাপ্যৰ দাবীত অটল আছে আপুনি ক'ব বিচাৰে মই এইটো ক'বলৈ বিচৰা নাই কিয় কি নহয় এইটো ভুল হ'ব মোৰ এই কাৰণে ভুল হ'ব আজি
এই 25 বছৰ পিছত অৰ্থনৈতিকভাৱে শিক্ষকসমূহ জৰুলা হৈ গৈছে য'ত নেকি নলবাৰীলৈ এখন মিটিং হ'লে আহিব পৰা পইচা নাই কাৰোবাৰ হাঁহ বেছি মুৰ্গী বেছি এইবোৰ বেছি মিটিঙত আহিব লাগে এনেকুৱা এটা পৰিস্থিতি তাৰমানে বিৰোধী কৰাৰ পৰিৱেশ নোহোৱা হৈ গৈছে কিন্তু প্ৰতিজন শিক্ষকে যদি আজি সোধা যায় তেতিয়াহ'লে তেখেতসকলে একেইমুখে ক'ব যে এইটো আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় আমি ল'বলৈ পাৰোঁ কিন্তু এনেকুৱা এটা পৰিৱেশত লৈ গৈছে চৰকাৰে কৌশল কৰি ৰাজহাড় ভাঙি দিছে সেই ভাঙি দিয়াৰ সুযোগ লৈ ভঙাৰ সুযোগতে এতিয়া এটা কণা পতান দিয়াৰ নিচিনা এটা কিবা চিটাই দিছে আৰু তাত প্ৰত্যেকে উপায় নাপায় দিঘাৰা হৈ গৈছে আমি এইখিনিও নাপাওঁ নেকি গতিকে ইচ্ছাৰ বিপৰীতে হ'লেও ল'বলৈ গৈছে 2001 চনত সেই সময়ত অৰ্থাৎ অসম গণ পৰিষদ দলৰ যেতিয়া চৰকাৰ আছিল তেতিয়া আপোনালোকক নিযুক্তি দিয়া আছিল তেতিয়া নিযুক্তি দিয়া আছিল কংগ্ৰেছ চৰকাৰ আহিল আপোনালোকক খেদি পঠালে হয় বিজেপি চৰকাৰ আহিল বিজেপি চৰকাৰে কৰবাত অকণমান দয়া কৰিলে নেকি এই 2 লাখ টকাৰ এই মইতো দয়া কৰা বুলি মই নাভাবো এইটো সম্পূৰ্ণ আমাক এটা হীনমান্যতাৰ ফালে লৈ যোৱা যেন মই অনুভৱ কৰোঁ আমাক তাচ্ছিল্য কৰা যেন পাওঁ কাৰণ আমি একজন শিক্ষক হিচাপে আমাক নিযুক্তি দিয়া হৈছিল এই যিখিনি বৈধ শিক্ষক এই বৈধ শিক্ষকখিনিক তাচ্ছিল্য কৰাইছে একজন শিক্ষকক আজি 25 বছৰ পিছত 24 বছৰ পিছত আমাক এই শিক্ষকসমূহক 1 লাখ টকা সাহায্য আৰু 1 লাখ টকা ঋণ 1 লাখ টকা এই বৰ্তমান জুই জ্বলা বজাৰত 1 লাখ টকাৰে একজন শিক্ষকে কিমান দিন চলিব পাৰিব আপোনাৰ নিজে প্ৰত্যেকে অনুমান কৰিব পাৰে আমাক মানুহৰ মৰ্যাদাৰে 1 লাখ টকাটো পোৱাৰ লগে লগে এই শিক্ষকসকলে হয়তো 10 দিন মান থাকিব তাৰপিছত পাগল হ'ব লাগিব প্ৰত্যেকে তাৰপিছত পাগল হ'ব লাগিব গতিকে আমাক পাগল বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছে বেলেগ একো নহয় গতিকে এইটো একো সহায় নহয় এইটো এটা সম্পূৰ্ণ অন্যায় হৈছে সহায় বুলি মই মুঠেই নকওঁ এখন দুৰ্নীতিমুক্ত চৰকাৰৰ এখন নিকা চৰকাৰৰ এইটো হ'ব নোৱাৰে কাৰণ তথ্য আছে তথ্যৰ অভাৱ নাই কি তথ্যৰ কাৰণে আমাক 1 লাখ টকা দিব আৰু যদি 1 লাখ টকা দিয়ে মই তাত আৰু এটা কথা ক'ব লাগিব যে তেতিয়াই তেখেতসকলে মহামান্য ন্যায়ালয়ত চৰকাৰী অধিবক্তাই দাখিল কৰিছে এফিডেভিট 4510টা এপইণ্টমেণ্ট হৈছে যদি 4510 জন এপইণ্টমেণ্ট হৈছিল তেতিয়াহ'লে আজি 1 লাখ টকা অৰ্থাৎ 1 লাখ প্লাছ 1 লাখ 2 লাখ টকা ৰাজসাহায্য 348 জনক কিয় 4510টা পৰিয়ালক দিয়ক আমি প্ৰস্তুত আছো লোৱাৰ কাৰণে যদি বাচিব নোৱাৰে পৰিৱেশ আছিল যদি দিবই নোৱাৰি তেতিয়াহ'লে সেই সময়ত আপোনালোকে নিজেই মহামান্য ন্যায়ালয়ত কৈছে এই বৈধ শিক্ষকখিনিক নগণ্য বৈধ শিক্ষকখিনিক আপোনালোকে ধ্বংস কৰিছে 4510 জন নিযুক্তি হোৱা বুলি মহামান্য ন্যায়ালয়ত দাখিল কৰিছে আজি তেতিয়াহ'লে স্বয়মলৈ 348 জন কি কাৰণত হ'ল আৰু যদি আপোনালোকে 348 জন পাইছে তেতিয়াহ'লে চাকৰি কিয় নিদিয়ে এতে আপোনালোকে কৈছে 348 জন পাইছো আৰু আনতে মহামান্য ন্যায়ালয়ত কৰি কৈছে 4510 জন নিযুক্তি হৈছে গতিকে মহামান্য সন্মানীয় মুখ্যমন্ত্ৰী দেৱক আমি অনুৰোধ জনাম যিখন কেবিনেটে এই কেবিনেটত এই সিদ্ধান্ত পাছ কৰিছে তেখেতক অনুৰোধ জনাম যদি সেইটোৱে হয় তেনেহ'লে নলবাৰী জিলাৰ 4510টা পৰিয়ালক এনেকুৱা সাহায্য দিয়ক আমি তাত প্ৰস্তুত আছো আমি অলপ কাৰণ যদি মুৰব্বী প্ৰত্যেকে একেলগে মৰিম এহাতে আপোনালোকে ক'ব আমি বাচিব পৰা নাই এহাতে ক'ব 348 জন ফৰেনচিকৰ পৰা আহিছিল ফৰেনচিক কি কাৰণত কৰা হৈছিল মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ আছে যেতিয়া তথ্যৰ প্ৰতি সন্দেহ আঙুলিয়াইছিল চৰকাৰী অধিবক্তাই তেতিয়া মহামান্য সন্মানীয় বিচাৰপতিয়ে তেতিয়া ফৰেনচিকলৈ পঠিয়াইছিল গতিকে ফৰেনচিকলৈ কি কাৰণত পঠিয়াইছিল বৈধ অবৈধ শিক্ষক বাছনিৰ বাবে কিন্তু স্বয়মৰ বাবে পঠোৱা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো জনা দৰকাৰ আছিল মাননীয় সন্মানীয় কেবিনেট মন্ত্ৰীবৰ্গই জনা দৰকাৰ আছিল কিহৰ কাৰণে ফৰেনচিকলৈ পঠাইছিল স্বয়মৰ কাৰণে নহয় স্বয়মৰ কাৰণে ফৰেনচিক নালাগে স্বয়ম অসমত এই চৰকাৰখনে বিভিন্ন হাজাৰ স্বয়মৰ কাৰণে হিতাধিকাৰী স্বয়ম দিব তেওঁলোকৰতো কোনো ফৰেনচিক নাই গতিকে আমাক ফৰেনচিক কিহৰ কাৰণে লগা হ'ল গতিকে মই এইটো কথা মই প্ৰশ্ন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীদেৱক সন্মানীয় কেবিনেট মন্ত্ৰীবৰ্গক যে আপোনালোকে কি তথ্যৰ ভিত্তিত আমাক স্বয়ম দিব ওলাইছে কি তথ্যৰ ভিত্তিত আমাক স্বয়ম দিব ওলাইছে যদি সঁচাকৈ স্বয়মে হয় একো বাচিব পৰা নাই তেতিয়াহ'লে নলবাৰী ডিষ্ট্ৰিক্টত যি 4510টা পৰিয়ালত নিযুক্তি হৈছিল 4510 জন
সেই 4,510জন শিক্ষকৰ পৰিয়ালে স্বয়ং পাব লাগে। তাত কোনোবাই মৰি গ'লেও তেওঁৰ ল'ৰা ছোৱালী আজি কেনেকুৱা অৰ্থৰ অভাৱত আছে সেইসকল পৰিয়ালেও পাব লাগে। যিসকল পৰিয়ালত আমাৰ বহুত শিক্ষক ইতিমধ্যে হেৰাইছে সেইসকল শিক্ষকৰ পৰিয়ালেও এই স্বয়ং পাব লাগে। অৰ্থাৎ 4,510জনেই পাব লাগে। সেই সময়ত শিক্ষা বিভাগে হয়তো বাছনি কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাইছিল। 415 গৰাকী এগেইনষ্টত যি 4,010 গৰাকী নিযুক্তি পালে সেই সময়ত বৈধ নিযুক্তি পত্ৰ বাছনি কৰাৰ ক্ষেত্ৰত তেখেতসকলে বেমেজালি পাইছিল। কিন্তু চৰকাৰে যেতিয়া স্বয়ং আঁচনি প্ৰদান কৰিব এতিয়া কেনেকে বৈধ অবৈধটো কেনেকে বাছনি কৰিব? সেইটো তেখেতে যদি বাছনিয়ে কৰে যদি বৈধ এইটো আমি নিযুক্তি পত্ৰ আছেই, হয় যদি বৈধ নিযুক্তি পত্ৰ হয়ে। আপুনি সুন্দৰ কথা কৈছে, এইটো খুব গুৰুত্বপূৰ্ণ পইণ্ট। কিন্তু কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰীদেৱৰ কথা, এইটো মোৰ কথা নহয়। মাননীয় মুখ্যমন্ত্ৰীদেৱে নলবাৰীত যিদিনা কেবিনেট সিদ্ধান্ত হৈছিল, কেবিনেট সিদ্ধান্তৰ অন্তত সাংবাদিকৰ আগত দিয়া যি বিবৃতি, সেই বিবৃতি মতে ফৰেনচিকত ৰিপৰ্ট আহিছে 347জন। 347 যিহেতুকে ফৰেনচিকত ৰিপৰ্ট হৈছে, সেই 347জনকে স্বয়ং দিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰীদেৱক মই প্ৰশ্ন কৰিব বিচাৰিছো, বাছনিটো কেনেকে কৰিব? এই বাছনিটো কিহৰ কাৰণে পঠাইছিল ফৰেনচিকক? বাছনিটো কি এনেকৈ সেইটো ডাঙৰ কথা নহয়। বাছনিটো কিহৰ কাৰণে পঠাইছিল ফৰেনচিকক সেইটোৱে ডাঙৰ কথা। কি নিৰ্দেশৰ ভিত্তিত বাছনি হ'ল? কিহৰ কাৰণে হৈছিল বাছনি? ফৰেনচিকত কিহৰ কাৰণে গৈছিল? বাছনি হোৱাৰ পিছত স্বয়ং বাছনিত এটা কথা উল্লেখ আছে, আপোনালোকৰ যিখন ফৰ্ম ইতিমধ্যে আমাৰ হাতত অহা যিখন ফৰ্ম, তাত লিখা আছে যথাৰ্থ নিযুক্তি পত্ৰ দাখিল কৰিব। তাৰপিছত দিছে চাকৰিত যোগদানৰ প্ৰমাণ পত্ৰ। দুখ লগা নাই? ক'বলৈ ভাষা নাই, ক'বলৈ ভাষা নাই। এখন ডিষ্ট্ৰিক্টক, আৰু ইয়াতকৈ লাজৰ কথা ক'ত চৰকাৰখনৰ কাৰণে, আজি যিখন চৰকাৰ চলাই আছে এই চৰকাৰখনৰ দলীয় হওক বা মন্ত্ৰী MLA হওক গৰিষ্ঠ সংখ্যক নলবাৰী জিলাৰ, আনকি স্বয়ং মুখ্যমন্ত্ৰীজনে নলবাৰী জিলাৰ বুলি ক'লেও ভুল নহয়। আজি এনেকুৱা এখন চৰকাৰে গোটেই মুৰব্বীখিনিয়ে নলবাৰীৰ, আজি নলবাৰী প্ৰাপ্যৰ পৰা বঞ্চিত। আৰু তাতকৈ লজ্জাৰ কথা, এই গোটেই কেইজন শিক্ষকক যদি ভবা যায় বৈধ অবৈধ, প্ৰতিটো শিক্ষক এই চৰকাৰৰ একোজন চৰকাৰখনত প্ৰত্যক্ষ অৰিহণা আছে। তথাপিও এই দলীয় কৰ্মচাৰীখিনি শিক্ষকখিনি আজি এই চৰকাৰৰ পৰাই, এই নিজৰ দলৰ পৰাই, নিজৰ চৰকাৰৰ পৰাই বঞ্চিত হৈ আছো। আৰু তেখেতসকলক আন দলক আনক কেনেধৰণে ন্যায় দিব এইটো মই বিচাৰি পোৱা নাই। আপোনালোকৰ নিযুক্তি পত্ৰখন 2001 চনত নিযুক্তি পোৱা যিখন পত্ৰ 2 লাখ টকা মূল্য, মই ভাবো তাৰ কাৰণে মই কোনো ধৰণৰ প্ৰস্তুত নহয়। মই নলওঁ, দৰকাৰে ৰাইজৰ ওচৰত মই ভিক্ষা খুজিম, তথাপিতো চৰকাৰৰ এই আঁচনি মই গ্ৰহণ নকৰোঁ। বহু শিক্ষকে এতিয়াও বুকুত সেই লেটাৰখন যিটো ফটোষ্টেট আছে, এপইণ্টমেণ্ট লেটাৰ সাৱটি ধৰি আছে, ভাবি আছে যে চৰকাৰে আমাক কোনোবা এটা দৃষ্টিৰে চাব, আমি পুনৰ সেই শিক্ষানুষ্ঠান আমি শিক্ষাদান কৰিব পাৰিম। এনেকুৱা ধৰণৰ বহু শিক্ষক আছে, আশা পালি আছে। বহু শিক্ষক আছে, আশা পালি আছে। আজি পৰিয়ালসমূহে আমাৰ মুখলৈ চাই আছে। আমাৰ ল'ৰা ছোৱালী, আজি আমি চাকৰি, আমি তেতিয়া বিবাহে কৰোৱা নাছিলো। আজি আমাৰ ল'ৰা ছোৱালী ডিগ্ৰী পঢ়ি আছে, কাৰোবাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে, কাৰোবাৰ মেট্ৰিক দিব। সেইবিলাক ল'ৰা ছোৱালীয়ে আমাৰ তথ্যবিলাক চাই আমাক কয় যে দেউতা, এইবোৰ তথ্য থকাতে আপোনালোকে কি কাৰণত চাকৰিটো আনিব পৰা নাই? আপোনালোকৰতো বৈধ নিযুক্তি আছে, আপোনালোকৰতো কোৰ্টৰ ৰায় আছে, RTI এইবোৰ তথ্য আছে, কি কাৰণত? মুখ্যমন্ত্ৰীতো সঘনাই মিটিঙত আমি শুনিবলৈ পাওঁ, ভাষণ শুনিবলৈ পাওঁ টিভিত যে দুৰ্নীতিমুক্ত। তেতিয়াহ'লে আপোনালোকে এই তথ্যখিনি থকাৰ পিছত কিয় চাকৰিটো আনিব পৰা নাই? এই তথ্যসমূহ আপোনালোকে ক'ৰবাত বনাই আনিছে নেকি? এই মিছা তথ্য নেকি? আমাক ল'ৰা ছোৱালী প্ৰশ্ন কৰা হৈছে, লাজ লাগে। আপুনি 2001 চনত নিযুক্তি পত্ৰ পাইছিল, আপুনি কোনখন শিক্ষানুষ্ঠানত যোগদান কৰিছিল? মই চামতা এফালে আহমেদ ME মাদ্ৰাসাত মই নিযুক্তি। কিমান দিন শিক্ষাদান কৰিছিল? 3 মাহ অতিক্ৰম কৰিছিল। হঠাৎ অৰ্ডাৰ আহিল যে বৈধ অবৈধ বাচিব পৰা নাই। আৰু যদি কাৰোবাক তাত কৰ্ম কৰিব দিয়ে তেতিয়াহ'লে সি হেডমাষ্টৰে নিজৰ ফালৰ পৰা দৰমহা দিব লাগিব বোলে, এনেকুৱা এখন ৰায়দান যোৱাৰ পিছত, অৰ্ডাৰ যোৱাৰ পিছত, তাৰপিছত আমাক কৰ্মত যোগদান কৰিব দিয়া নাই। শিক্ষামন্ত্ৰী বা শেষত ৰাজ্যৰ মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব? আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাম
যি ৰাজনৈতিক বলিৰ কথা সজোৱা হৈছিল সেই ৰাজনৈতিক বলিৰ কথা আমাকহে সজালে, কিন্তু আপোনালোকে প্ৰত্যেকে হাপে বেঙে লগ হৈ ৰাজনীতি কৰি ৰাজভোগ খাই আছে। গতিকে আপোনালোকৰ গাত যিহেতুকে একো চেকা নাই, আপোনালোকে হাপে বেঙে লগ হ'ল। গতিকে আমি অনুৰোধ জনাম যে আপোনালোকে সেইবোৰ পাহৰি আমাৰ এই প্ৰাপ্য চাকৰিকেইটা দি আমাক নলবাৰী জিলাক ন্যায় প্ৰদান কৰক, আৰু এই নিশ্চিত মৃত্যুৰ পৰা এই প্ৰাপ্য শিক্ষকখিনিক ন্যায় দিয়ক। সেই সময়ত আৰু লগতে মই লগতে আৰু এটা কথা কম, চৰকাৰে যিখন আঁচনিৰ কথা কৈছে, যিসকল অবৈধ হওক বা অতিৰিক্তভাৱে নিযুক্তি পাইছে, সেই আঁচনিটো তেখেতসকললৈ দিব লাগে। কাৰণ মহামান্য ন্যায়ালয়ে ৰায়দান দি থৈছিল যিসকলে অতিৰিক্ত বা অবৈধ তেওঁলোকক পাৰিশ্ৰমিক দি 3 মাহৰ ভিতৰত বিদায় দিব লাগে। আজিলৈকে পাৰিশ্ৰমিক দি বিদায় দিয়া নাই। গতিকে তেখেতসকলক সেই আঁচনিসমূহ মই ভাবো তেখেতসকলে পোৱাৰ যোগ্য। বিভাগটোৱে বৈধ নিযুক্তি পোৱা তালিকা উলিয়াইছে। বৈধ নিযুক্তি পোৱা তালিকা বিভাগটোৱে মই RTIৰ জৰিয়তে মই পাইছো। গতিকে এতিয়া মই কি বুলি কম, উলিয়া বুলি কম নে নুলিয়া বুলি কম? RTIৰ জৰিয়তে বিভাগটোৱে যেতিয়া আপোনাৰ তদন্ত কৰিলে তেতিয়া কিমান গৰাকী বৈধ শিক্ষক নিযুক্তি পাইছিল আপুনি RTIৰ জৰিয়তে? মই RTIৰ জৰিয়তে এমিৰ 105 জন পাইছো, সমষ্টি ৱাইজত 105 জন ইয়াত আছে গোটেইখিনি। তাৰপিছত বিভাগটোৱে কি কৰিলে? আৰু ইয়াৰ মাজতে আৰু এটা কথা মই নকলে নহব, দুখৰ বিষয়, মই RTI কৰি কোন জিলাত কিমানটা পোষ্ট কি ধৰণে চেঞ্চন হৈছিল আৰু কিমান নিযুক্তি হৈছিল, গতিকে এইবোৰো মই RTI কৰি আনিছো। এই RTI কৰা তথ্য মতে মই বাকীবোৰ নকওঁ, কৰবাত কমো আছে কৰবাত বেছিও আছে। কামৰূপ ডিষ্ট্ৰিক্টত 984টা পদত 984টা পদত নিযুক্তি হৈছিল, কিন্তু তাত পোষ্ট আছিল 783টা, অৰ্থাৎ 201টা অতিৰিক্ত তেওঁলোকো কৰি আছে। এই অতিৰিক্ত কামৰূপ ডিষ্ট্ৰিক্টৰ 201জন অতিৰিক্ত শিক্ষকে চাকৰি কৰি আছে। আৰু নগাঁও জিলাৰ 884টা নিযুক্তি হৈ আছে, কিন্তু পদ আছিল 687টা, অৰ্থাৎ 141 জন অতিৰিক্ত। যদি নগাঁৱৰ 141 জন অতিৰিক্ত চাকৰি কৰি থাকিব পাৰে, কামৰূপ জিলাৰ যদি 201 জনে চাকৰি কৰি থাকিব পাৰে, তেতিয়াহ'লে আমাৰ নলবাৰী জিলাৰ বৈধভাৱে নিযুক্তি পোৱা 415টাক চাকৰি দিবলৈ কিয় প্ৰস্তুত নহয় চৰকাৰ? কি নলবাৰীৰ শিক্ষকখিনিৰ প্ৰতি কি কাৰণত এনেকুৱা মনোবৃত্তি লৈছে চৰকাৰখনে? এই দুৰ্ভগীয়া শিক্ষকখিনিৰ কি দোষ আছিল? এই শিক্ষকখিনিৰ কি দোষ? এই শিক্ষকখিনিৰ ওপৰত চৰকাৰ আৰু বিভাগে এই আকৰগজ মনোবৃত্তি লোৱাৰ কাৰণ কি? যিসকলে এই দুৰ্নীতি কৰিছিল, যদি সঁচাকৈ দুৰ্নীতি হৈছিল, তেতিয়াহ'লে সেইসকলৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো লাগে। প্ৰিয় দৰ্শক, ইমান সময় আছিল এগৰাকী ভুক্তভোগী শিক্ষক, যিগৰাকী শিক্ষকে 2001 চনত নিযুক্তি পাইছিল যি OBB আঁচনিৰ অধীনত। সেই সময়ত 415 গৰাকী বৈধ আৰু আন প্ৰায় 4000 যি শিক্ষক তেওঁলোকক অবৈধ বুলি ইতিমধ্যে RTI তথ্য পোৱা বুলি এইগৰাকী ভুক্তভোগী শিক্ষক চাহেৰ আলীয়ে তথ্য দাঙি ধৰিলে। কিন্তু কথাটো হ'ল, সেই সময়ত যি অসম গণ পৰিষদ চৰকাৰ আৰু এই চৰকাৰৰ দিনতে বৈধ অবৈধ শিক্ষক নিযুক্তি হৈছিল। যদি 4015 সৰ্বমুঠ 4015 গৰাকী শিক্ষক যদি নিযুক্তি হৈছিল অবৈধভাৱে, কোনে নিযুক্তি দিছিল সেইসকলক কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰি বৈধ শিক্ষকসকলক কি কাৰণত তেওঁলোকক আচলতে এই দূষিত কৰিলে, এয়া খুব ডাঙৰ প্ৰশ্ন। বিভাগৰ যিসকল বৰমূৰীয়া, এই বৰমূৰীয়াৰ গাফিলতিতে হৈছিল অবৈধ নিযুক্তি, যদি হৈছিল সেই সময়ত। আৰু ইতিমধ্যে এইগৰাকী শিক্ষক চাহেৰ আলী ইতিমধ্যে তথ্য দাঙি ধৰিছে। RTI তথ্য অনুসৰি তেখেতে বৈধ শিক্ষকৰ যি তালিকা ইতিমধ্যে RTIৰ জৰিয়তে তেখেতে লাভ কৰিছে। কিন্তু অবৈধ শিক্ষকসকলক কোনে নিযুক্তি দিছিল? বাৰু বৈধ শিক্ষকসকলক চৰকাৰে স্বয়ং জৰিয়তে তেখেতসকলক 2 লাখ টকাকৈ দিয়া হ'ব। অবৈধ শিক্ষকসকল যদি অবৈধ আছিল, তেখেতসকলক নিযুক্তি দিয়া যিসকল বৰমূৰীয়া
তেখেতসকলৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিবলৈ সাহস হ'বনে? কিন্তু 24 বছৰৰ পিছতো নলবাৰীৰ এইসকল শিক্ষকে বহু বেদনা লৈ আজিও জীয়াই আছে। মনৰ এটি আশা যে তেওঁলোকে যে প্ৰাপ্য তেখেতসকলৰ যিটো চাকৰি তেখেতসকলে পাব বুলি আজি 24 বছৰৰ পিছতো তেখেতসকলে আশা পালি আছে। এই চকতে শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শেষবাৰৰ বাবে হ'লেও আপুনি এবাৰ দৃষ্টি ৰাখক। তেখেতসকলক যি কৰুণ যি পৰিৱেশ, এই পৰিৱেশৰ মাজত তেখেতসকলক এক আশাৰ ৰেঙনি দিব বুলি এইসকল শিক্ষকে আজিও আশা পালি আছে। আমি আজিৰ এই প্ৰতিবেদন অসমৰ শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এৰিলোঁ। চাই থাকিব ডিজিটেল আছাম লাইভ।